অ' মা তুমি মোক কেলে কোৱা নাছিলা বিয়াৰ পিছত মই এইখন ঘৰত 5 বজাতে উঠিব লাগিব। ইমান ধুনীয়াকে শুই আছিলো, শাহু মাই উঠাই দিলে। মোৰ টোপনিয়ে ভঙা নাই। অ' মা মই ইয়াত কেনেকে থাকিম? শাহু মাই নিজে ক'লে বোৱাৰী তোমাৰ যি ইচ্ছা তাকে বনোৱা ধুনীয়াকে। মই ইমান কষ্ট কৰি পাস্তা বনালো, এতিয়া চবে মুখখন ফুলাই বহি আছে। আৰু এখেতে ইমান ধুনীয়াকে খায়ে আছিলে। শাহু মাই এবাৰ জোৰকে কাঢ়ি দিলে, তাৰপিছত বোলে এখেতৰে ভাল নলগা হ'ল। এতিয়া শাহু মাৰ কাহ আৰু মোৰ পাস্তাত কি কানেকশ্যন হ'ব পাৰে? মা তুমি মোক কেলে কোৱা নাছিলা খাৰ মানে অমিতাৰ তৰকাৰীত অকমান খাৰ পানী দিয়াৰ পিছতহে খাৰ বুলি কয়? মোক খাৰ বনাব দিছিলে, মই আকৌ খাৰ পানী বটলত আছিলে তাকে বইল কৰি দিলো। এতিয়া মোক শাহু মাই পাকঘৰৰ পৰা উলিয়াই দিলে। মা মই ইয়াত নাথাকো, ইয়াত মোক ইমান কাম কৰিবলৈ দিয়ে আৰু লগতে গালিও দিছে। মোক মটন বনাব দিছিলে, মই ইউটিউবত চাই ইমান ধুনীয়াকে বনালো, এখেতৰ মামেকৰ দাঁত এটা ভাঙি গ'ল। এতিয়া চবে মোকে দুখ দি আছে, মোৰ কাৰণেহে বোলে তেখেতৰ দাঁত ভাঙিলে। অ' মা মোৰ হাতখনো ইমান বেয়া গোন্ধাই আছে, মা মোক ইয়াৰ পৰা লৈ যোৱা।